ঘৰৰ ল'ৰা ঘৰলৈ AIUDF ত্যাগ কৰি পুনৰ কংগ্ৰেছলৈ ৰেজাউল ইছলাম ৰিংকুৰ ধুবুৰী ৰাজীৱ ভৱনত অনুষ্ঠিত হয় যোগদান কাৰ্যসূচী। ধুবুৰী জিলা কংগ্ৰেছ কমিটিৰ সভানেত্ৰী আসমা বেগম, গোলাপগঞ্জ সমষ্টিৰ বিধায়ক আব্দুছ সুবাহান আলী চৰকাৰ আৰু বিধায়ক ৱাজেদ আলী চৌধুৰীৰ উপস্থিতিত প্ৰাক্তন কংগ্ৰেছী নেতা তথা প্ৰাক্তন জিলা পৰিষদৰ সদস্য ৰেজাউল ইছলাম ৰিংকু AIUDF দল ত্যাগ কৰি কংগ্ৰেছত পুনৰ যোগদান কৰে। ইপিনে ৰেজাউল কৰিমৰ সৈতে অধিবক্তা শ্বাহ সুজা গনি, অধিবক্তা জকিৰুল হক, অধিবক্তা ফাৰহাদ আলী, আলমগীৰ ইছলাম আৰু সুৰত আলীসহ 6জন সমাজত প্ৰভাৱ থকা ব্যক্তিয়ে কংগ্ৰেছত যোগদান কৰে। প্ৰথমতে মই নতুন বছৰৰ ভোগালীৰ শুভেচ্ছা জনাইছোঁ। মই একচুৱেলি কংগ্ৰেছ দলৰ এজন সক্ৰিয় কৰ্মী আছিলোঁ। মই জিলা পৰিষদৰ সদস্য আছিলোঁ। মই যোৱা লোকসভা নিৰ্বাচনৰ সময়ত মই অলপ কিবা এটা চেণ্টিমেণ্ট হৈ পেলাই মই দল এৰি AIUDF দলক ছাপোৰ্ট কৰিছিলোঁ। কিন্তু মই কংগ্ৰেছ দলৰ পৰা ৰিজাইন কৰা নাই, মেম্বাৰশ্বিপৰ পৰা ৰিজাইন কৰা নাই। মই আকৌ এই দলত ঘূৰি আহিলোঁ। আচল কথা 1991ৰ পৰা এই দলত মই কাম কৰি আছিলোঁ, সদায় ৰাইজৰ লগত আছিলোঁ। ছাত্ৰ জীৱনৰ পৰা মই কাম কাজ কৰিছোঁ। গতিকে মই আকৌ কংগ্ৰেছ দলৰ লগত বিগত দিনত যেনেকৈ মই জড়িত আছিলোঁ, ৰাইজৰ হকে মাত মাতিছোঁ, ৰাইজৰ কাম কাজ কৰিছোঁ, দলক শক্তিশালী কৰিছোঁ, দল সংগঠন বঢ়াইছোঁ। অহা দিনত মই নিষ্ঠাৰে কাম কৰিম। কংগ্ৰেছ দলৰ যিটো নিয়ম নীতি, সেই নিয়ম নীতিত চলিম। কংগ্ৰেছৰ যিটো সংবিধান, সেই সংবিধান মানি চলিম। আৰু অহা দিনত 2026ত অসমত গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত অসমত কংগ্ৰেছ চৰকাৰ হ'ব বুলি আমি আশাবাদী। আৰু গোটেই অসমত তেখেতৰ নেতৃত্বত কংগ্ৰেছ দল আগবাঢ়ি আছে। আৰু মোৰ এই আজিৰ মানে মেম্বাৰশ্বিপ কাৰ্যসূচী মইতো বহু আগতে জইন কৰিছিলোঁ। বাইদেউ যিদিনা প্ৰেচিডেণ্ট হৈছিলে সেইদিনা মোক ৱেলকাম জনাইছে। গৌৰৱ গগৈ ডাঙৰীয়া প্ৰেচিডেণ্ট হোৱাৰ পিছতে মই তেখেতক মানে জনাইছিলোঁ মই আই ৱান্ট টু কাম বেক টু দি পাৰ্টি। তো গতিকে বাইদেউ সেইদিনা মোক ৱেলকাম দিছে। আৰু এই অফিচতো মোক মানে মাতি লৈছে। আৰু বিশেষভাৱে মই মানে ধন্যবাদ জ্ঞাপন কৰিম আৰু কৃতজ্ঞতা জ্ঞাপন কৰিম আমাৰ সাংসদ ডাঙৰীয়া। মই বিগত সময়ত তেখেতৰ ওপৰতো মোৰ এটা ক্ষোভ আছিলে, এইটো মোৰ ডাঙৰ ভুল। মই তেখেতক বিশেষভাৱে ধন্যবাদ দিব বিচাৰিছোঁ। তেখেতে মোক আকৌ দলত আহিবলৈ মানে সুযোগ দিছে। এইটো মোৰ ভুলৰ কাৰণে মই গৈছোঁ। মোৰ ভুলৰ কাৰণে মই গৈছোঁ, আকৌ মই আহিছোঁ।